হেঁপাহৰ ভোগালী বিহু এতিয়া অসমীয়াৰ পদূলিমুখত আৰু এই হেঁপাহৰ ভোগালী বিহুক আদৰিবলৈ সাজু প্ৰতিজন অসমীয়া। কাইলৈ ভোগালী বিহু বা মাঘ বিহুৰ উৰুকা আৰু এই উৰুকাৰ লগতে মাঘ বিহুক আদৰিবলৈ সাজু হৈছে প্ৰতিজন অসমীয়া, সমগ্ৰ অসমৰ অসমবাসী আৰু সমগ্ৰ অসমৰ অসমবাসীৰ লগতে সাজু হৈছে শিৱসাগৰ জিলাৰ বানুমুখ দিহিঙীয়া গাঁৱৰ ৰাইজো। গাঁৱৰ মুকলি পথাৰত ভেলাঘৰ সাজি আনন্দ উৎসাহ প্ৰকাশ কৰিছে বানুমুখ দিহিঙীয়া গাঁওবাসীয়ে। চাংঘৰৰ আৰ্হিত ভেলাঘৰ সাজি উলিয়াইছে ৰাইজে। ভেলাঘৰৰ কাষতে মেজিৰ বাবে খৰি শুকুৱাত ব্যস্ত হৈ পৰিছে বানুমুখ দিহিঙীয়া গাঁৱৰ ডেকাসকল আৰু ইয়াৰ মাজতেই গাঁওখনৰ গাভৰু বোৱাৰী আই মাতৃ সকলো ওলাই আহি লগ হৈ এপাক নাচি প্ৰকাশ কৰিছে মনৰ আনন্দ। নাচিব গাঁৱতে কিমান নাচিব হয়, পোনপ্ৰথমতে আমি অসমবাসী ৰাইজলৈ আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আমি 20 দিনীয়া পৰিকল্পনাৰে আমি ভোগালী বিহুৰ প্ৰস্তুতি চলাই আছোঁ। সকলোৱে মিলি গাঁৱৰ সকলো ডেকা বুঢ়া সকলো মিলি ভেলাঘৰ নিৰ্মাণ কৰা হৈছে। লগতে আমি উৰুকাৰ দিনা সকলোৱে লগ লাগি এসাঁজ খাই আৰু পিছদিনাখনি মেজি জ্বলাই আমি সকলোৰে মাজত এখন খেল আৰম্ভ কৰিম আৰু সকলোৱে সহায় সহযোগ কৰি আছে বৰ্তমান আৰু সকলোৱে সহযোগ কৰিব বুলি আমি আশা ৰাখিছোঁ। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট, নিউজ টাইম 3।